মাক জীয়েক দুইজনেৰে খাবলৈও মন গ'ল মাছ পাতত দিয়া আৰু দেউতাই আনি দিছিলে মাছখিনি পিছত মায়ে তেনেকৈ হালধি নিমখ সানি ল'লে পিছত মই কলপাতখিনি কাটি আনিলোগৈ পিছত এয়া মাছখিনি ধুনীয়াকৈ মই কলপাতত দি দিছোঁ আৰু নিমখ হালধি সানি দিয়াৰ পিছত ধুনীয়াকৈ মাছখিনি কলপাতত দি দিছোঁ তাৰপিছত এয়া ওপৰত দিছোঁ নৰসিংহ পাত আৰু পিঁয়াজ কাটি যিহেতু মই মোবাইলটো ধৰি আছিলোঁ মায়ে ধুনীয়াকৈ এইটো কলপাতত নুৰিয়াই এটা বটল চিপত বান্ধি দিলে আৰু মায়ে কৈ আছিলে যে গেছত দি খাম তাৰপিছত মই ক'লোঁ যে নাই এইটো পিছফালে লৈ গৈ পেলাই কলপাতত দিয়া মাছ যিহেতু খেৰত ধুনীয়াকৈ জুই দি পেলাই বনাই খালে বেছি ভাল লাগে চেণ্টটোৱে আৰু ধুনীয়া আহে তাৰ কাৰণে মায়ে ধুনীয়াকৈ খেৰ আনি পেলাই জ্বলাই দিলে আজি বতৰটো বহুত ডাৱৰীয়া হৈ আছিল পিছত মই হাত ভৰিকেইটা ধুই বাহিৰ ঘৰৰ ভিতৰলৈ অহাৰ মানে বৰষুণ দি দিলে পিছত আকৌ মা আৰু মই গৈ পেলাই ধুনীয়াকৈ এইটো উলিয়াই লৈ আহিলোঁ পিছত উলিয়াই আনি চাওক মাছ পিটিকা মানে মাছ পাতত দিয়া তাৰপিছত এয়া আৰু ধুনীয়াকৈ মানে আৰু অলপমান ইয়াতে তেল অলপ দি পেলাই ধুনীয়াকৈ আমি খালোঁ এইখিনি দেখুওৱা নহ'লগৈ ভাল লাগে এনেকৈ খাব